নামনিত মুছলমানৰ উজনিত চলিছে খ্ৰীষ্টানৰ আগ্ৰাসন। নামনি উজনিৰ ধৰ্ম জেহাদত দিশহাৰা হিন্দু। হিন্দুৰ সুৰক্ষাৰ বাবে গঠন হ'ল ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট। आत्मज्योति प्रदीप्ताय भारत माता की जय, भारत माता की जय। এয়া হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ ৰাজ্যিক সভাপতি তথা শ্ৰী শ্ৰী দক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ অনুভৱ। ৰাজ্যত ধৰ্মীয় সংখ্যালঘু মুছলমানৰ জনসংখ্যা বৃদ্ধিয়ে বহু জিলাৰ জনগাঁথনিলৈ ব্যাপক পৰিৱৰ্তন আনিছে। ৰাজ্যৰ বহুকেইখন জিলাত এতিয়া সংখ্যালঘুৱে সংখ্যাগুৰু। নামনি আৰু মধ্য অসমৰ জিলাত মুছলমানৰ অসন্তুলিত অনুপাত আৰু উজনি অসমত শেহতীয়াকৈ হোৱা খ্ৰীষ্টান আগ্ৰাসনক ধৰ্ম জেহাদ আখ্যা জনাৰ্দন দেৱগোস্বামী। হিন্দুক সকলো ফালৰ পৰা চেপি খুন্দি অনা বুলি কৈ জনাৰ্দন দেৱগোস্বামীয়ে ক'লে সকলো হিন্দুত্ববাদী সংগঠন এতিয়া এক হৈ যুঁজ দিয়াৰ সময়, যাৰ বাবে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট গঠন কৰি একেলগে আগবঢ়াৰ সংকল্প ল'লে ফ্ৰণ্টে। নামনিত মুছলমানৰ আগ্ৰাসন হৈছে, তেনেকৈ উজনিত খ্ৰীষ্টানৰ ধৰ্মীয় আগ্ৰাসন হৈছে, অৰ্থাৎ খ্ৰীষ্টানসকল সম্পূৰ্ণ ধৰ্ম জেহাদী। মুছলমানসকলতকৈ খ্ৰীষ্টানসকল বেছি মাৰাত্মক, ই অতি চতুৰ। যেনেকৈ এটা উমিপুট যদি আমাৰ কিতাপৰ চেল্ফত সোমাই যেনেকৈ এটা ৰাতিত সমূহ কিতাপ শেষ কৰি পেলাব পাৰে, য'ত খ্ৰীষ্টান সোমাইছে ত'ত আমাৰ সনাতন ধৰ্ম সংস্কৃতি অসুৰক্ষিত হৈ পৰিছে। আমাৰ ধৰ্মীয় যি দিশ সকলোবিলাক সলুক হৈ পৰা আমি অনুভৱ কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল ধৰ্ম সংস্কৃতিক সুৰক্ষা দিয়া। একে সময়তে এই মঞ্চত ওলাইছে মেঘালয়ত নিহত হোৱা নম্ৰতা বৰাৰ প্ৰসংগ, ওলাইছে লাভ জেহাদৰ কথা, ওলাইছে ইমিগ্ৰেণ্ট এক্সপালছন ফ্ৰম আছাম এক্ট 1950ৰ কথা। এই মঞ্চৰ পৰাই সংগঠনটোৰ সৈতে জড়িত এইগৰাকী হিন্দুত্ববাদী নেতা ভাস্কৰ দাসে ক'লে এই সময় ভিতৰৰ শত্ৰুক প্ৰথমে প্ৰতিহত কৰাৰ সময়। ভাৰতে পাকিস্তান আৰু চাইনাৰ লগত একেলগে যুদ্ধ কৰিব, ইফালে ইণ্টাৰনেল এনিমি কোন আমাৰ মাজত যে এই যে পেহেলগামত যোনটো কৰিলে, এই যে আপোনাৰ যে ধুবুৰীত যে ঘটনাটো ঘটিছে দেখিছে নহয়, সেইবিলাক হ'ল ইণ্টাৰনেল এনিমি। তেনেকুৱা ধৰণৰ এখন যদি যুদ্ধ লাগে তেতিয়াহ'লে ইণ্টাৰনেল এনিমি যোনটো আমাৰ এনিমি তেওঁলোকে আমাক বেছি ধ্বংস কৰিব পাৰে। সদায় মনত ৰাখিব, আমাৰ এতিয়া মেইন ডেঞ্জাৰ হৈছে ইণ্টাৰনেল এনিমি হৈ আছে। ইফালে খ্ৰীষ্টান আগ্ৰাসন আৰু ইছলামিক আগ্ৰাসনতকৈ চীনা আগ্ৰাসনক ৰুথে বেছি ক্ষিপ্ৰতৰ কৰাৰ পোষকতা বলেন বৈশ্যৰ। সবতকৈ ডাঙৰ শত্ৰু হ'ল চীন। গতিকে চীন মানে কমিউনিষ্টসকল এতিয়া আমাৰ সনাতনৰ কাৰণে প্ৰধান আৰু প্ৰথম শত্ৰু। তাৰপিছত মুছলমানৰ মৌলবাদী মুছলমানসকল আছে আৰু খ্ৰীষ্টিয়ান মিছনাৰী আছে। গতিকে এই ডাঙৰ ডাঙৰ আটাইকেইটা শত্ৰুৰ বিৰুদ্ধে আমি যুঁজিবলৈ প্ৰস্তুত আৰু আমাৰ দৃঢ় বিশ্বাস আমি তেওঁলোকক পৰাভূত কৰিবৰ কাৰণে সক্ষম হ'ম। আগ্ৰাসনবিলাকৰ বিৰুদ্ধে আমি বৈজ্ঞানিক ভিত্তি দি আগবাঢ়িব লাগিব আৰু এই চীনৰ এই আগ্ৰাসনৰ মূল হোতা হৈছে অসমত বাস কৰা কিছু কমিউনিষ্ট, আৰু তেওঁলোকে বিভিন্ন মুখা পিন্ধিব পাৰে, কোনোবা জাতীয় সংগঠন, কোনোবা কৃষক সংগঠন, কোনোবা চিন্তাবিদ, কিন্তু আচলতে তেওঁলোক চীনৰ মধ্যভোগী। গতিকে তেওঁলোকৰ বিৰুদ্ধেও আমাৰ এই যুদ্ধ আৰম্ভ হৈছে। কমিউনিষ্টে পেলোৱা জাল উফৰোৱাৰ সংকল্প ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ। দীঘলী পুখুৰীৰ পাৰত আজাদী বিচৰাসকলক ৰাষ্ট্ৰদ্ৰোহী আখ্যা। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো একেবোৰ কথাই কৈছে। অনুৰূপ কথাই কৈছে RSSৰ সৈতে জড়িত নেতাসকলৰ এইখন মঞ্চই। পিছে এই মঞ্চই কি কি কাম কৰিব তাৰ ওপৰত হয়তো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত